না না নেপাতে এই বাপেক বহুত কাৰা কি কৈছা তেতিয়াহ'লে তাই যদি কিবা বিশেষ কথা পাতিব লগা থাকে তাই মোক পুৰা এনেকে দি দিলে মই বুজি পাই গ'লো চৰ দেখুৱাই কি চৰ দেখায় এনেকে দেখুৱাই বুলি কোৱা নাই চৰ দেখুৱাই মানে আৰে তেওঁ যে এনেকে দেখুৱালে মই গম পাই যাওঁ যে কংগ্ৰেছ অফিচৰ সন্মুখত লগ পাব বেলেগ এটা তৰিকাত কিন্তু কৰিছা দেই এনেকুৱা ইলেকশ্যনৰ সময়ত মোৰ প্ৰেম হৈছিল বিশ্বাস কৰক ইলেকশ্যনৰ সময়ত এইফালে ভোট দিবলৈ গৈছোঁ তাইক দেখিছোঁ প্ৰথম দেখিতো একে বুকুখন ধামাকে মাৰিছে তাই ওচৰলৈ গৈ পেলাই মই ভাবিছোঁ কথাটো কৈয়ে দিওঁ নেকি ইমান ধুনীয়া ছোৱালী আকৌ প্ৰেম চেম বেলেগৰ লগত হৈ গ'লে মইতো বিয়া পাতিব নোৱাৰিম মই বিশ্বাস কৰক কাষতে মন্দিৰ আছিলে মন্দিৰত দিবলৈ দান দিবলৈ থোৱা পদুম ফুলৰ সৰু কলি এটা আনি পেলাই দি দিলোঁ সেইবিলাক কৈছে আই লাভ ইউ লগে লগে এটা কাণতলীয়া চৰ মাৰিছে নিজৰ বুলি কাণ গৰম হৈ গৈছে মোক কৈছে মোক বিজেপি মানুহ বুলি ভাবিছে পদুম ফুল দিবলৈ মই কংগ্ৰেছৰ মানুহ তাইৰ কাৰণে মই পিছত কংগ্ৰেছী হ'ব লগা হৈছে বিশ্বাস কৰক প্ৰেম ঘৈণীয়ে কিমান সলাই দিয়া দেখিলা সেইকাৰণে মোৰ নিচিনা ব্ৰহ্মচাৰী হৈ থাকিবা হয় 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 এতিয়া বেহাৰ বাৰীটো দেখিছে হয়নে বোলে বাৰীৰে নেমু চিঙোতে অঘয়া হোলে বিন্ধিলে বেহৰ বাৰীত জইন কৰোঁতেই কুমকুমে থাপ মাৰি ধৰিলে ভাল লাগিলেও যে তাইক মই ক'ব নোৱাৰো হনুমানক এৰিতো তাইক মই ল'ব নোৱাৰো কি যে মই কৰো গোসাঁই বোলে জয় শ্ৰীৰাম বোলে জয় শ্ৰীৰাম হয়নে কিন্তু কুমকুমৰ আগতো তোমাৰ যে এটা প্ৰেম হৈছিলে সেই কথাখিনি আজি দৰ্শকক ক'ব লাগিব নাই ক'ব নোৱাৰিম বিশ্বাস কৰক আমি যে বহাগৰ বিহুত আমি এবাৰ শুভেচ্ছা বাৰ্তা এটা পঠাওঁ নে নাই মোবাইলত বোলে ৰঙালী বিহু হিয়া বাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ এজনী ছোৱালী পচন্দ হ'ল ই সকলোলৈকে পঠাই পেলাই ৰঙালী বিহু হিয়া বাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সিফালৰ পৰা থেংক ইউ আহিলে ধনে ধানে আপোনাৰ গোটেই বছৰটো উপচি পৰক তেনেকৈ দিলে থেংক ইউ আহিলে বিয়া পূৰা ফিক্সেই হৈ গ'ল মাঘৰ বিহু আহিলে মাঘৰ বিহুত দি দিলে বোলে ভোগালী বিহুৰে ভোগেৰে উপচি পৰক ছোৱালীজনীয়ে কৈছে থেংক ইউ আপোনালোক শুভেচ্ছা থাকিলে কেনাটো লাগিল কাতি বিহুত সি লিখি দিলে বোলে কঙালীৰে উপচি পৰক গোটেই বছৰটো ছোৱালীজনীয়ে চৰ এটা মাৰিবলৈহে বাকী বিয়া একেদিনাই কেঞ্চেল লগে লগে ব্ৰহ্মচাৰী নিজৰ বুলি ইমান যে পকাই আছা কথা সুধিলে কিন্তু উত্তৰ দিব নোৱাৰিবা খালি মুখখনহে লাও পাত কচু পাত আৰে কোৱা না কি সোধা মোক হা ইয়াক প্ৰশ্ন সোধো নে ৰাইজ হা ৰাইজে চাউণ্ডটো লাগে একো শুনাই নাই আমি প্ৰশ্ন সোধো নে ৰাইজে এখন হাত চাপৰি এখন বজাই দিলে ভাল লাগিব ধন্যবাদ তাৰ আগতে মই এটা কথা কৈছোঁ বেহাৰ বাৰী কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়ক ৰাকেশ চাকেশ কোনে মাতি আছে বাৰু এইটো দেখোন ইয়াতে আছো হা কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়কচোন এইটো বেয়া কথা এইটো একদম বেয়া কথা নেহাক এটা ল'ৰাই ভাল পায় সিও নাপালে আপোনালোকে হাতটো দাঙি লাভ নাই নহয় হাতটো দাঙিবলৈ দিলে কি কাৰণে হাতটো দাঙি দিয়ে বা যি নহওক আপোনালোকে ইয়াত উপস্থিত আছে আপোনালোকৰ আশীৰ্বাদত স্নেহ মৰমত আজি বেহাৰবাৰী আউটপোষ্টে 12টা বছৰ অতিক্ৰম কৰিলে মানে এটা যুগ অতিক্ৰম কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই মৰম স্নেহ সদায় অটুট ৰাখক সদায় আমাক এনেকৈ উৎসাহ দিয়ক যাতে আমি আগুৱাই যাব পাৰোঁ 12 বছৰে কোনে কোনে বেহাৰবাৰী 12 বছৰ একেলগে চাই আছে অকণ হাতটো দাঙি দিয়কচোন একদম আমাৰ তৰফৰ পৰা ধন্যবাদ লুটুকনক কোনে কোনে ভাল পায় অকণ ভৰিকেইটা দাঙি দিয়ক ধন্যবাদ মোতকৈ লুটুকনক ভাল পোৱা মানুহ ইয়াত কম আছে মই সেইটোৱে সৌভাগ্য ভৰিটো দাঙিবলৈ দিলে কোনোবাই ভৰি দাঙিব পাৰে নেকি এইবিলাক কিয় ফটোমি কৰা লুটুকনক কি ভাল পোৱা মানুহ আছে নেকি নাই 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 হয়নে নাই আছে ভৰি দাঙিবলৈ দিলে কোনে ভৰি দাঙিব বাৰু খালি মই আপোনালোকক এটা কথা কৈ থওঁ আজি এনেকুৱা অনুষ্ঠান চাই থাকোঁতে কিবা কাৰণত যদি আপোনালোকক এটা মহে ভৰিত কামোৰে আপোনালোকে নিজৰ বুলি কিন্তু মহটো মাৰি নিদিব এইকাৰণে মহটো মাৰি নিদিব কাৰণ আপোনালোকৰ দৰে সিও বহাগৰ ফাংচন চাবলৈ আহিব পাৰে হয়নে বা যি নহওক দুটা মহে কামুৰিলেতো আৰু নামাৰিব এইটো পাপ একদম নকৰিব দেই কিয় জানেনে নাই বিয়া বাৰু পাতি আশীৰ্বাদ লৈ পেলাই ভৰিটো পৰিব পাৰে ন আপোনালোকে ফটকে মহে কামুৰিলে বোলে মাৰি নিদিব ধন্যবাদ বাৰু কথা ফালৰি কাটিলা তুমি কোৱা এতিয়া কোৱাচোন আমি যে সৰুতে পাইছিলোঁ এটা শব্দত প্ৰকাশ কৰা সেইটো কি মোক ইয়াত বিহু মঞ্চত সুধিবা সুধিম মই তোমাৰ জ্ঞানৰ নমুনাটো চাওঁচোন জ্ঞানৰ পৰীক্ষা ল'বা লোৱা মই ক'লো লোৱা অ'কে
দেউতাৰ ভায়েকক কি বুলি মাতা কি দেউতাৰ ভায়েকক কি বুলি মাতা ইনচে মিলিয়ে মোক প্ৰশ্নটো সুধিছে চাওক দেউতাৰ ভায়েকক কি বুলি মাতা কোৱা আকৌ কোৱা না দম আছে যদি ইনচে মিলিয়ে সেইটো প্ৰশ্নৰ উত্তৰ মই নাজানো নে দেউতাৰ ভায়েকক নেমাতো কি নামাতো আৰে আমাৰ মানে কাছমাৰী মাটিখিনিৰ কাৰণে বিশ্বাস কৰক কাজিয়া পেচাল হ'ল দেউতাৰ ভায়েকৰ লগত কাজিয়া লাগে আজি 12 বছৰ ধৰি মই মাত ভুলেই নাই মই নেমাতো সেই তোমাক প্ৰশ্ন কৰি মইহে লাজত পৰিবলগীয়া হৈছে কি বা এতিয়া কোৱাচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিল চন্দ্ৰলৈ এইটো টান প্ৰশ্ন প্ৰশ্নটো কৈছে চাওকচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিলে কোৱা আকৌ দম আছে যদি সেইটো কোনে নাজানে হয়নে চন্দ্ৰলৈ প্ৰথম ববিতা বা গৈছিলে ববিতা বা প্ৰথম ববিতা বা গৈছিলে কোন ববিতা বা কি আমাৰ ঘৰৰ ওচৰত চন্দ্ৰ কথা কোৱা নাই প্ৰথম ববিতা বা গ'ল নহয় পলাই তাৰপিছত শুনক ববিতা বাৰ লগত কিবা এটা জেং লাগিলে লাগিলে চন্দ্ৰৰ লগতো ডিভৰ্চ হৈ গ'ল তাৰপিছত আকৌ তাইৰে ভনীয়েক এজনী মাহীয়েকৰ ছোৱালী যে বিনীতা পলাই গৈছে সেইদিনাখন এতিয়া বিনীতা ল'ৰা এটা আছে তুমি চিনি পোৱা নেকি চন্দ্ৰক চিনি পোৱা নাপাওঁ না মোৰ ছোৱালীৰ লগত তোমাৰ নিচিনা সম্পৰ্ক নাই এতিয়া নেক্সট প্ৰশ্নটো সোধো মই তোমাক সোধা ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত এটা পাৰ্থক্য কোৱাচোন ইনচে মিলিয়ে কি যে প্ৰশ্নবিলাক আজি কৰিছা দিয়া কথা সলাব নালাগে উত্তৰটো দিয়া ৰেডিঅ' আৰু টেলিভিশ্যন ৰেডিঅ' আৰু বাতৰি কাকত এই ৰেডিঅ'টো কথাটো শুনাচোন ৰেডিঅ'টো মানে হৈছে যে এনেকুৱা এটা বস্তু যিটোত আমি ছবি নেদেখোঁ যিটো বস্তু আমি মানে ধৰক কাণেৰে শুনো অডিঅ'টো শুনো তাত ভিজুৱেল নাই সেইটো হ'লে ৰেডিঅ' বাতৰি কাকতত আকৌ ভিজুৱেল নাই কিন্তু আমি তাত পঢ়িবলৈ পাওঁ এটা বাতৰি যদি আমি পঢ়িবলৈ পালোঁ তেনেকৈ ৰেডিঅ'ত আকৌ শুনিবলৈ পাওঁ সেইটোৱে পাৰ্থক্য আৰু এইটো শুদ্ধ উত্তৰ দিছা কিন্তু মই এইখিনিতে ল'ৰা এটাক কথাটো সুধিলোঁ সৰু ল'ৰা এটা বোলো ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্যটো কোৱাচোন সি কি কৈছে জানানে বোলে ৰেডিঅ'টোৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব নোৱাৰি বাতৰি কাকতৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব পাৰি এই ইয়াৰে ল'ৰা মই আচৰিত ভাবিছোঁ উত্তৰটো ভাই কিন্তু সঁচাকৈ ভাল উত্তৰ এটা দিছে হয়নে কিন্তু মই ৰাইজক সুধিব লাগিব যে ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোনে জানে তুমি কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা এইটো আৰু সুধিব লাগে নেকি শেৱালি ফুল শেৱালি ফুল ৰাতি বহাগত ফুলে আহিন কাতি মহীয়া শেৱালি ফুল ফুলে কি ফুলে ন ৰাতি বহাগত ফুলা এবিধ ৰাতি ফুলা ফুলৰ কথা কোৱাচোন সেই কুমকুম নুফুলে কিয় আইবি ব্লেক ডগ হুস্কি হা হয়নে এই ডেকা ল'ৰাখিনি সোধা ৰাতি ফুলা ফুলবিধৰ কথা খালি মই এটা কৈছোঁ কথা কৈ থৈছোঁ আপোনালোকৰ ৰাতি ফুলা ফুলবিধ ডাঙৰকৈ নুফুলিব ডাঙৰকৈ ফুলিব নালাগে সৰুকৈ ফুলক তগৰ ফুলৰ নিচিনা ধুনীয়া স্মেল এটা হৈ থাকে তাতে ঠিক আছে ৰাতি আকৌ ডাঙৰকৈ ফুলি দিলে আকৌ ফুলপাহ ফুটি যাব পাৰে নহয় হয়নে নিজৰ বুলি আমি মানে অনুষ্ঠান কৰিবলৈ আহোঁতে গ্ৰীণ ৰুমতে বহিছোঁ মহিলা এগৰাকী আহিলে মহিলা এগৰাকীয়ে কৈছে ৰাকেশ লুটু তোমালোকৰ লগত ইমান ভাল পাওঁ ফটো একপি উঠোঁ ফটো একপি উঠিবলৈ আহিছে তেওঁৰ এজনী ছোৱালী আহিছে আমাৰ লগত ছোৱালীজনী খালি ডিঙিটো অকণ বেকা খুব বেয়া লাগিছে মহিলাগৰাকীয়ে কৈছে ৰাকেশ তোমালোকতো গুৱাহাটীতে থাকা তোমালোকে এজন ডাক্তৰ চিনাকি কৰাই দিয়াচোন ছোৱালীজনীক অকণ ট্ৰিটমেণ্ট কৰাব পাৰোঁ যাতে মই বোলো নিশ্চয় আপোনালোকক সহায় নিশ্চয় কৰিম আমি দুয়োটাই ফোন চোনো কৰিছোঁ কিন্তু তাৰ আগতে মই মহিলাগৰাকীক সুধিছোঁ যে বাইদেউ আপোনাৰ যে ছোৱালীজনীৰ অৱস্থাটো এনেকুৱা কি কাৰণে হ'ল তেতিয়া কৈছে এইবোৰ নক'বা আৰু ৰাকেশ এই লকডাউনত যেতিয়া ছোৱালীজনী ঘৰলৈ আহিছিলে তাই কটনত পঢ়ে কটন কলেজত যেতিয়া পঢ়ি আছিলে ঘৰলৈ আহিলে কোনেও ক'লেও ওলাই যাব নোৱাৰে কোনো তেনে এটা সময়তে ছোৱালীজনীয়ে মানে ফোনতে কোনোবা ল'ৰা এটাৰ লগত প্ৰেমত পৰি ফোনটো এনেকৈ কান্ধত লৈ এনেকৈ কাম চাম কৰি থাকে আৰু ভাত চাত বনাই কিবা কিবি কৰে বিশ্বাস কৰা তেতিয়াৰ পৰা ডিঙিটো মানে এনেকৈ লগ হৈ গ'ল মোক এতিয়া সুধিছে বোলে ৰাকেশ এতিয়া কি কৰোঁ কোৱা মই বোলে একো কৰিব নালাগে পাৰিলে সেইখন বিয়া যদি ভাগিলে বেলেগ এটা ল'ৰাৰ লগত ঠিক কৰাই দিয়ক বিয়া এখন তেতিয়া কিন্তু ফোনটো এফালে দি দিব এতিয়া বাইদেউজনী এফালে ফোনটো দিওঁতে অকণমান নাৰ্ভডাল খোল খাইছে নিজৰ বুলি কাৰণে আপোনালোকক সাৱধান ফোনবিলাক অকণ ব্যৱহাৰ কৰোঁতে অকণ সাৱধান হ'ব এটা ছাইডে এনেকৈ নল'ব অকণ এনেকৈ ল'ব দেই হ'বনে হা হ'ব এতিয়া মই এটা কথা সোধোঁ তোমাক কোৱা আমাৰ যে মতা মানুহ মানে যিসকলে বিয়া পাতিলে অঁ তেওঁলোক যে বুঢ়া হ'ব লাহে লাহে যে বুঢ়া হয় সেইটো কেনেকৈ গম পায় বাৰু গম পোৱা নে সেইটোনো কি প্ৰশ্ন হে বুঢ়া মানুহসকল যেতিয়া ছাল সুতুৰা হ'ব তেতিয়াই বুঢ়া হ'ব সেইটো আচল উত্তৰ নহয় ভালকৈ অলপ ভাবি কোৱাচোন আমাৰ যিসকল বিয়া পতা মতা মানুহ তেওঁলোক যে বুঢ়া হৈছে তেতিয়া দাঁত সৰিব চুলি পকিব
লাখুটি ল'ব নহয় সম্পূৰ্ণ ভুল উত্তৰ কোনোবাই ক'ব পাৰিব নেকি যেতিয়াৰ পৰা তেখেতৰ ঘৈণীয়েকে সোধাটো বাদ দি দিব যে ক'ত আছা কাৰ লগত আছা কি কৰি আছা তেতিয়াই গম পাবা যে তোমাৰ কাম চেটেপ তুমি বুঢ়া হৈ গ'লা হয়নে কথাটো যেতিয়াৰ পৰা ঘৈণীয়েকে সোধাটো বাদ দি দিব যে ক'ত আছা কাৰ লগত আছা কি কৰি আছা তেতিয়াই গম পাবা যে তোমাৰ কাম চেটেপ তুমি বুঢ়া হৈ গ'লা কিন্তু মোৰ কেতিয়াবা এটা প্ৰশ্নত কিন্তু দুখ লাগে যে কিছুমান মাইকী মানুহ বৰ ধুনীয়া কিছুমান অকণমান বা কম ধুনীয়া কিছুমান বেছি শকত হৈ যায় কিছুমান অকণ ক্ষীণ হৈ যায় কিছুমান অকণ ওখ হয় কিছুমান অকণ চাপৰ হয় কিন্তু চবৰে অন্তৰবিলাকতো একেই হয়নে সকলোৱে দুখ বেদনা হাঁহি কান্দোন সকলোৱে বুজি পায় চবতো মানুহেই যদি কিবা কাৰণে সকলো মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন কেতিয়া কি হ'লহেঁতেন মই সুধিছোঁ তেতিয়া কি হ'লহেঁতেন এইটো সম্ভৱ নেকি কিবা নহয় যদি চব মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন কি হ'লহেঁতেন মই মানে আজি গাড়ীত আহি থাকোঁতে ভাবি আছোঁ যদি চব মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া চাগে চিলিণ্ডাৰ নিচিনাই হ'লহেঁতেন ন বোলে মাহত বোলে কাৰ্ডখনত 2টা চিলিণ্ডাৰে পায় চিলিণ্ডাৰটো নিবলৈ যাওঁতে ক'লে নহয় দাদা ৰঙা চিলিণ্ডাৰটো নতুনটো দিব পুৰণা চিলিণ্ডাৰটো নিদিব চিলিণ্ডাৰটো প্লিজ দাঙি আনক প্লিজ ফোন কৰি পেলাই ক'লেহেঁতেন শুনিছা আমাৰ চিলিণ্ডাৰটো ঢুকালে ইহঁতৰ ঘৰত আছে যেনে ৰঙা ভাল চিলিণ্ডাৰ এটা আনা না অকণ ধুনীয়া লগা হয়নে বেয়া নাপাব দেই ধেমালি কৰিছোঁ কিন্তু ধেমালি কৰিছোঁ যদি মনটো একদম দুখিত আজি মানে ক'বই লাগিব আপোনালোকক ইলেকশ্যন আহি আছে হয়নে ইলেকশ্যন আহি আছে মোৰ মানে ইলেকশ্যনবিলাক আহিলে খুব মাথাটো বেয়া হয় মানে অন্য কথা নাই ইলেকশ্যনবিলাক আহিলে আমাৰ ভোটাৰ লিষ্টৰ নামবিলাক কি কাৰণে ভুলকৈ আহে কি কাৰণে ভুলকৈ আহে মোক সেই কথাটোক বিৰাট ক্ষোভিত হওঁ আজি মোৰ ঘৰত বিশ্বাস কৰা ভোটাৰ লিষ্টত প্ৰত্যেকজন পুৰুষৰ নাম ভুলকৈ আহিছে প্ৰত্যেকগৰাকী মহিলাৰ নাম ভুলকৈ আহিছে কেনেকৈ হ'বলৈ পায় এখন গণতান্ত্ৰিক দেশত মই খুব বুজাইবলৈ আহিছোঁ আজি মোৰ দাদাৰ নাম কুলাই বৰা ভোটাৰ লিষ্টৰ নাম আহি গ'ল চুলাই বৰা